अस्सलामुअलैकुम। मैं बुबिया इंटरनेशनल पब्लिक स्कूल आदाबारी कुरिहार সপ্তম বার্ষিক অধিবেশন বঁটা বিতৰণী সভাৰ সন্মানীয় সভাপতিদেৱ, মঞ্চত উপৰিস্থ বিশিষ্ট ব্যক্তিসকল, এই স্কুলৰ সন্মানীয় অধ্যক্ষ মহোদয়, এই স্কুলৰ সন্মানীয় শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, স্কুলৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লগতে আজি বাৰ্ষিক অধিৱেশন উপলক্ষে ইয়াত সমবেত হোৱা সন্মানীয় অভিভাৱক অভিভাৱিকাসকল, ছাত্ৰ ছাত্ৰীসকল, যোৱা বছৰৰ স্কুলখনৰ বাৰ্ষিক অধিৱেশনৰ বঁটা বিতৰণী সভাত মই আমন্ত্ৰিত হৈছিলোঁ। এই স্কুলখনৰ স্বত্বাধিকাৰ তেখেতৰ ল'ৰা মৰে এটা সময়ৰ ছাত্ৰ আছিল কলেজত ইমৰান শ্বাহ। তেওঁক সিদিনাখন ইনভাইটেশ্যন দিলে আৰু মই একেমুখে তেওঁৰ ইনভাইটেশ্যন মই গ্ৰহণ কৰিছোঁ। যি নহওক বাৰু, এই স্কুলখনত ইয়াত আহি মই এটা কথা জানিব পাৰি খুব আনন্দিত হৈছোঁ যে ইয়াত আমাৰ যিটো জেনেৰেল শিক্ষাৰ সমান্তৰালভাৱে যিটো ধৰ্মীয় শিক্ষা প্ৰদান কৰা হয়, আজি বহু বছৰ ধৰি স্কুলখনে জেনেৰেল শিক্ষাৰ সমান্তৰালভাৱে ধৰ্মীয় শিক্ষাও ইয়াত প্ৰদান কৰি আছে, যিটো আমাৰ বৰ্তমান সময়ৰ অন্যতম গুৰুত্বপূৰ্ণ এটা আহ্বান। কাৰণ আজি আমি বহু মানুহ উচ্চ শিক্ষাৰে শিক্ষিত হৈছোঁ, বহু নম্বৰ আমি লাভ কৰিছোঁ, কিন্তু কৰবাত যেন আমি নীতি শিক্ষাৰ পৰা, প্ৰমূল্যবোধৰ শিক্ষাৰ পৰা, মানৱতাৰ পৰা আমি বহু আঁতৰি গৈছোঁ। এজন ছাত্ৰ বা ছাত্ৰীক আমি তেতিয়া প্ৰকৃত ছাত্ৰ ছাত্ৰী বুলি ক'ব নোৱাৰিম। তেওঁ শিক্ষকতা, তেওঁ নিজৰ একাডেমিক কেৰিয়াৰ সম্পূৰ্ণ কৰাৰ লগে লগে তেওঁ যদি মানৱীয় গুণেৰে পৰিপূৰ্ণ সমৃদ্ধ এজন মানুহ নহয়, নিজৰ সমাজখনৰ উন্নতিৰ হকে কাম নকৰে, নিজৰ পিতৃ মাতৃ বা শিক্ষাগুৰুক শ্ৰদ্ধা নকৰে, তেতিয়াহ'লে আমি তেওঁলোকক এজন প্ৰকৃত ছাত্ৰ ছাত্ৰী বুলি ক'ব নোৱাৰো। আজি যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আসুৰিক প্ৰবৃত্তি কিছুমান দেখিবলৈ আমি পাওঁ, কিছুমান এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে যিটোৱে আমাক অত্যন্ত হতাশ আৰু চিন্তিত কৰি তোলে। যোৱা 2 বছৰ আগতে আমি এটা বাতৰি পাইছো যে এখন স্কুলত এজন শংকৰ শিক্ষকে ক্লাছ লৈ আছিল, HS ফাৰ্ষ্ট ইয়াৰৰ ল'ৰা এজন ক্লাছত গাফিলতি কৰাৰ কাৰণে তেওঁক শিক্ষকজনে অকণমান টানকে কৈছিল, ক্লাছৰ পৰা তেওঁক উলিয়াই দিছিল। আধা ঘণ্টাৰ পিছত সেই ল'ৰাজনে পুনৰবাৰ উভতি আহি বলপূৰ্বকভাৱে ক্লাছৰুমত প্ৰৱেশ কৰি শিক্ষকজনক চুৰিৰে পেটত উপদ্ৰৱ কৰি আঘাত কৰিছিল আৰু শিক্ষকজনে শ্ৰেণীক কথাতে ৰক্তাক্ত দেহাৰে তেওঁ মৃত্যুৰ সাৱটি লৈছিল। এজন ছাত্ৰই যদি তেওঁৰ গুৰু এজনক বা শিক্ষাগুৰু এজনক যদি অকণমান টানকে কোৱাৰ কাৰণে চুৰিৰে আক্ৰমণ কৰি হত্যা কৰিব পাৰে, তেতিয়াহ'লে আমাৰ কিছুমান ছাত্ৰ ছাত্ৰীৰ মাজত কেনেকুৱা ধৰণৰ আসুৰিক প্ৰবৃত্তি বা মানসিকতা গঢ় লৈ উঠিছে। গতিকে কেৱল আমি এই জেনেৰেল শিক্ষাটো দিলে নহ'ব, ল'ৰা ছোৱালীক প্ৰমূল্যবোধৰ শিক্ষা দিব লাগিব, আধ্যাত্মিকতাৰ শিক্ষা দিব লাগিব, নীতি শিক্ষা দিব লাগিব। নহ'লে সময়ে সময়ে এনেকুৱা ধৰণৰ দুষ্কাৰ্য আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ দ্বাৰা সংঘটিত হৈ থাকিব। মই ভাবোঁ যি ধৰণে তেওঁলোকে ইয়াত যিনি শিক্ষা দি আছে, এই শিক্ষাটো তেওঁলোকে অব্যাহত ৰাখক, যাতে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে সম্পূৰ্ণ মানৱীয় প্ৰমূল্যবোধে পৰিপূৰ্ণ এটা মানৱ সম্পদ হিচাপে তেওঁলোকে গঢ় হ'ব পাৰে। এতিয়া বাৰ্ষিক অধিৱেশনৰ বঁটা বিতৰণী সভা, বাৰ্ষিক অধিৱেশনৰ বঁটা বিতৰণী সভা অৰ্থাৎ যি প্ৰাইজ ডিষ্ট্ৰিবিউচন চেৰেমনি ইয়াত আজি অনুষ্ঠিত কৰা হৈছে। আচলতে যোৱাটো শিক্ষাবৰ্ষত এই স্কুলখনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বিদ্যায়তনিক দিশৰ লগতে কলা সংস্কৃতি, সুকুমাৰ কলা আদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা তেওঁলোকে দেখুৱাইছে। সেইসকল ছাত্ৰ ছাত্ৰীক আজি উৎসাহিত কৰা হ'ব, তেওঁলোকক বিভিন্ন পুৰস্কাৰে পুৰস্কৃত কৰা হ'ব আৰু ইয়াৰ দ্বাৰা তেওঁলোকে যেতিয়া পুৰস্কৃত কৰা হ'ব, তেওঁলোকে দুগুণ উৎসাহ তেওঁলোকে পাব আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে বাৰ্ষিক অধিৱেশনৰ বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। মই আহি ইয়াত ল'ৰা ছোৱালীবিলাকৰ
বিভিন্ন কালচাৰেল প্ৰগ্ৰেম ইয়াত উপভোগ কৰিলোঁ। সঁচাকৈ কালচাৰেল প্ৰগ্ৰেমবিলাক খুব উন্নত মানদণ্ডৰ হৈছে, খুব কোৱালিটি হৈছে। ইয়াৰ বাবে মই স্কুলৰ অধ্যক্ষ সমন্বিতে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলক মই ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ তেখেতসকলৰ গাইডেন্সত ল'ৰা ছোৱালীবিলাকে সীমিত সুবিধাৰ মাজতো সুন্দৰ তেওঁলোকে ইয়াত কালচাৰেল প্ৰগ্ৰেমবিলাক পাৰফৰ্ম কৰিছে। লগতে যিখন ড্ৰামা, আজিকালি আচলতে এই ড্ৰামাবিলাক মঞ্চস্থ কৰা নহয়। এটা আজিৰ পৰা 10-20 বছৰ আগতে স্কুল কলেজবিলাকৰ ফাংচনবিলাকত ছাত্ৰ ছাত্ৰীবিলাকৰ দ্বাৰা ইমান সুন্দৰ সুন্দৰ নাটক মঞ্চস্থ কৰা হৈছিল। আমি এনেকুৱা নাটক দেখিছোঁ আমি স্কুলত, যে থিয়েটাৰত নাটক চলি থাকিলে যেনেকুৱাকৈ মানুহবিলাকে অতি শান্তভাৱে সুন্দৰভাৱে নাটক উপভোগ কৰে, এনেকুৱা নাটক আমি স্কুল কলেজবিলাকত দেখিবলৈ পাইছোঁ। কিন্তু আজিকালি স্কুলবিলাকত এই বস্তুটো দেখিবলৈ বিৰল। কিন্তু ইয়াতে সেই যিখন আমি ড্ৰামা উপভোগ কৰিলোঁ, যদিও ড্ৰামাখন চুটি, নাটকখন চুটি, এই চুটি নাটকখনৰ মাজেৰে এটা সুন্দৰ মেছেজ বা বাৰ্তা ইয়াত দিব বিচৰা হৈছে। নিশ্চয় যদিও নাটকখন ইংৰাজীত মঞ্চস্থ কৰা হৈছে, কম বেছি পৰিমাণে আপোনালোকে নাটকখনৰ মাজেৰে কেনেকুৱা ধৰণৰ এটা মেছেজ বা বাৰ্তা ইয়াত দিবলৈ বিচৰা হৈছে গম পাইছে। ইয়াত কি বাৰ্তা দিবলৈ বিচৰা হৈছে, যে আমি আমাৰ পেৰেণ্টছবিলাকক বুঢ়া বয়সত তেখেতসকলক যে অকণমান আমাৰ পৰা চিম্পেথি বা সহানুভূতিৰ দৰকাৰ হয়। এজন ল'ৰা বা ছোৱালীক নিজৰ পিতৃ মাতৃয়ে ডাঙৰ দীঘল কৰিবলৈ হ'লে কিমান কষ্ট বা ত্যাগ স্বীকাৰ কৰিব লগা হয়। নিশ্চয়কৈ পিতৃ মাতৃসকলে এই দুখ বা কষ্টখিনি অনুভৱ কৰে। ল'ৰা ছোৱালীৰ কাৰণে নিজৰ মাক দেউতাকে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰে। যেতিয়ালৈকে ল'ৰা ছোৱালীবিলাক সেল্ফ ডিপেণ্ডেণ্ট নহয়, আত্মনিৰ্ভৰশীল নহয়, তেতিয়ালৈকে মাক দেউতাকক শ্ৰদ্ধা বা সন্মানৰ দৃষ্টিৰে চায়। আৰু যেতিয়াই বেছিভাগ ল'ৰা ছোৱালীয়ে নিজে নিজে সেল্ফ ডিপেণ্ডেণ্ট হয়, উপাৰ্জনক্ষম হয়, লাহে লাহে মাক দেউতাক আৰু তেওঁলোকৰ মাজৰ যিটো গ্যাপ, মানসিক যিটো ব্যৱধান, সেইটো বৃদ্ধি পাবলৈ ধৰে। অল্ড এজ হোমৰ কথা এই নাটকখনত কোৱা হৈছে, যিটো বৃদ্ধাশ্ৰম। বহু ল'ৰা ছোৱালী ইমান উচ্চ শিক্ষাৰে শিক্ষিত কৰি মাক দেউতাকে নিজে নাখাই নিপিন্ধি তেওঁলোকক ডাঙৰ মানুহ কৰিছে। আৰু সেই ল'ৰা ছোৱালীয়ে জীৱনত শীৰ্ষতম স্থানত উপনীত হোৱাৰ পিছত বিদেশত বা চহৰত ঘৰ মাটি কৰিছে, নিজৰ ঘৰ পৰিয়াল পত্নীৰ সৈতে স্বাচ্ছন্দ্যৰ জীৱন কটাইছে। আৰু বৃদ্ধ পিতৃ মাতৃ ইয়াত খুব কষ্টৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। আৰু এই নাটকখনৰ মাজেৰে সুন্দৰ এটা ইয়াতে বাৰ্তা দেখুওৱা হৈছে। বৰ্তমান সময়ত যিটো আমাৰ জেনেৰেশ্যন, অৰ্থাৎ 2000 চনৰ পিছৰ পৰা বা 2000 চনত পৰা এতিয়ালৈকে যিখিনি ল'ৰা ছোৱালী জন্ম হৈছে বা যিটো জেনেৰেশ্যন আছে, সেইটোক এটা খুব জনপ্ৰিয় নামেৰে জনা যায়। সেইটোক আমি কি বুলি কওঁ? জেন জি জেনেৰেশ্যন। জেন জি জেনেৰেশ্যনটো আচলতে এনেকুৱা এটা, এই জেনেৰেশ্যনৰ ল'ৰা ছোৱালীৰ মাজত ইমান সাহস শক্তি লুকাই আছে। তেওঁলোকে তেওঁলোকৰ যদি প্ৰতিভাখিনি সুন্দৰভাৱে কামত লগাব পাৰে, নিশ্চয়কৈ এখন সমৃদ্ধিশালী সমাজ আৰু এখন শক্তিশালী চহকী দেশ হিচাপে আমাৰ দেশখন পৰিগণিত হ'ব। সেইদিনা আমি দেখিছোঁ নেপালত এই জেন জি জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকে ছ'চিয়েল মিডিয়াৰ যোগেৰে আন্দোলন কৰি তেওঁলোকে নেপালৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰখনক তেওঁলোকে অপৰাই পেলাইছে। কেৱল ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে এইটো আন্দোলন কৰিয়ে তেওঁলোকে এই ডেকা ডেকা বয়সৰ ল'ৰা ছোৱালীবিলাকে, তেতিয়াহ'লে আমি বুজিব পাৰোঁ যে আমাৰ জেন জি অৰ্থাৎ এই জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকৰ মাজত কিমান সাহস বা শক্তি লুকাই আছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, যিটো জেন জি জেনেৰেশ্যন, এই জেনেৰেশ্যনৰ মাজত আমি চূড়ান্ত হতাশা, অৱসাদগ্ৰস্ততা, নিচা এইবিলাক দেখিবলৈ পাওঁ। এই জেনেৰেশ্যনটোক যদি আমি এইবিলাক বেয়া কামৰ পৰা যদি মুক্ত কৰিব নোৱাৰো, তেতিয়াহ'লে ভৱিষ্যতে আমি এখন সুস্থ সবল সমাজ আমি নিৰ্মাণ কৰিব নোৱাৰো। এখন ভাল সমৃদ্ধিশালী চহকী আদৰ্শৰে পৰিপূৰ্ণ দেশ আমি গঢ়িব নোৱাৰো। কাৰণ আমাৰ সমাজখনৰ, আমাৰ দেশখনৰ নেতৃত্ব ল'ব লাগিব আৰু 10 বছৰ পিছত, 20 বছৰ পিছত এই উঠি অহা ল'ৰা ছোৱালীবিলাকে। কিন্তু বৰ্তমান সময়ত যেনেকুৱা ধৰণৰ বিষাক্ত হৈ পৰিছে, যেনেকুৱা ধৰণৰ ল'ৰা বা ছোৱালী, আনকি চহৰ অঞ্চলত ছোৱালীবিলাকৰ নিচাত আসক্ত হৈ পৰিছে, এই ল'ৰা ছোৱালীবিলাক যদি এনেদৰে নিচাত আসক্ত হয়, বেয়া বস্তুৰ প্ৰতি এডিক্টেড হয়, তেওঁলোকৰ মাইণ্ডবিলাক বেয়া বস্তুৰ প্ৰতি ডিষ্ট্ৰাক্টেড হয়, তেতিয়াহ'লে আমাৰ এই সমাজখনৰ নেতৃত্ব কোনে বহন কৰিব? জেন জি জেনেৰেশ্যনৰ মাজৰ প্ৰধান দোষটো হ'ল তেওঁলোকে প্ৰতিহত পৰায়ণ। বৰ্তমান সময়ৰ ল'ৰা ছোৱালীক আপুনি কিবা এটা ভাল যদি দিহা বা পৰামৰ্শ দিব বিচাৰে, তেওঁলোকে ওলোটাই আপোনাৰ লগত তৰ্ক কৰিব বা প্ৰশ্ন কৰিব। কিন্তু আজিৰ পৰা 10, 20, 30 বছৰ আগত যদি আমি জেনেৰেশ্যনটো যদি চাবলৈ যাওঁ, তেওঁলোকে ছাত্ৰ ছাত্ৰী হওক, পিতৃ মাতৃয়ে হওক, তেওঁলোকে যথেষ্ট শ্ৰদ্ধাশীল আছিল। কিন্তু আজিৰ ল'ৰা ছোৱালী হয় গ্লবেলাইজেশ্যনৰ যুগ, আজি ল'ৰা ছোৱালী বহুত স্মাৰ্ট হ'ল বুলিয়ে ডাঙৰে এটা ভাল দিহা পৰামৰ্শ দিলে
কিবা বেয়া কামৰ পৰা আঁতৰি থাকিব দিলে ডাঙৰৰ লগতে তেওঁলোকে চকুত হৈ তেওঁলোকে কথা ক'ব বিচাৰে। কাৰণ তেওঁলোকে যিকোনো এটা কামতে খুব অত্যন্ত জেদি হয়। আৰু আমি আমাৰ শিক্ষাগুৰুৱে আমাক টানকে ক'ব পাৰে, আমাৰ গাৰ্জেন্সে আমাক পেৰেণ্টছে টানকে ক'ব পাৰে, আমাৰ শিক্ষাগুৰু বা গাৰ্জেন্সে আমাক টানকে কোৱাৰ অৰ্থ এইটোৱে যে তেওঁলোকে আমাক ভাল হোৱাটো বিচাৰে। কিন্তু বৰ্তমানৰ বেছিভাগ ল'ৰা ছোৱালীক ভাল দিহা পৰামৰ্শ দিলেই তেওঁলোকে উত্তেজিত হয়, তেওঁলোকে প্ৰত্যাখ্যান কৰিবলৈ বিচাৰে। গতিকে বৰ্তমান যিটো তেওঁলোকৰ মাজত যিটো জেদ ভাৱ সেইটো তেওঁলোকে আঁতৰ কৰিব লাগিব। তাৰপিছত আৰু এটা নিগেটিভ পইণ্ট হ'ল ডিসএডভান্টেজ তেওঁলোকৰ মাজত। কিবা এটা কামত তেওঁলোকে ফেইল এবাৰ বা দুবাৰ ব্যৰ্থ হ'লেই তেওঁলোকে ডিপ্ৰেছনত গুচি যায়। বৰ্তমান সময়ত ইয়াং জেনেৰেশ্যনৰ মাজত যিটো ডিপ্ৰেছন বা হতাশা এইটো এটা সাংঘাতিক বেমাৰ, সাইকোলজিকেল বেমাৰ। কাৰণ পৃথিৱীত সেইসকল মানুহে যিয়ে ভালকে জীয়াই থাকিব পাৰিব, যি মানসিকভাৱে অত্যন্ত শক্তিশালী। কাৰণ মানুহৰ জীৱনটো গোলাপ ফুলৰ শুৱনি বিচনাখনৰ দৰে নহয়। আমি জীৱনত যিমানে আগবাঢ়ি যাম, আমি বহু ঘাত প্ৰতিঘাত উত্থান পতনৰ মাজেৰে আগবাঢ়ি যাব লাগিব। জীৱনত যিদৰে সফলতা আহিলে আমি আনন্দত উল্লাসিত হৈ পৰোঁ, সফলতাক আমি দুহাত মেলি আঁকোৱালি লওঁ, ঠিক সেইদৰে আমাৰ জীৱনত বিফলতা আহিলেও আমি তাক সহজভাৱে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগিব। বৰ্তমান প্ৰজন্মৰ বহুতৰ মাজত দেখা যায় তেওঁলোকে যদি সফলতা পায় তেতিয়াহ'লে তেওঁলোকে ছুপাৰ অভাৰ এক্সাইটেড হয়, উল্লাসিত হয়। কিন্তু তেওঁলোকে যদি কিবা এটা কামত ব্যৰ্থ হয় তেতিয়াহ'লে তেওঁলোকে হতাশাত ভাগি পৰে। বহু ছাত্ৰ ছাত্ৰী আমি দেখিবলৈ পাওঁ, খবৰ কাগজত পঢ়িবলৈ পাওঁ, নিউজ চেনেলত আমি শুনিবলৈ পাওঁ, IITত অধ্যয়নৰত বহুতো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে প্ৰত্যাশিত ধৰণৰ নম্বৰ লাভ নকৰি তেওঁলোকে জীৱনটো শেষ কৰি দিয়াৰ ঘটনা আমি শুনিবলৈ পাওঁ। পৰীক্ষাৰ কেইটামান হেভি নম্বৰ, এখন ভাল মাৰ্কশ্বিটে আমাৰ জীৱনটো সকলো সময়তে আমাক জাজ কৰিব নোৱাৰে। কোনোবাই কম নম্বৰ পালে বুলি তেওঁ আত্মহত্যাৰ দৰে সিদ্ধান্ত ল'ব নেকি? কিন্তু বৰ্তমান নতুন প্ৰজন্মৰ মাজত আমি এই বস্তুটো দেখিবলৈ পাওঁ। জীৱনত আমি বাৰে বাৰে ব্যৰ্থ হ'ব পাৰোঁ, ব্যৰ্থ হ'লে আমি পিছ হুমকি আহিব নালাগিব। আমি সকলোৱে জানো আইফোনটোতো খুব জনপ্ৰিয়। মোৰ ফোনটো বাৰু আইফোন নহয়, এটা সাধাৰণ ফোন। আইফোন বুলি কোৱাৰ লগে লগে বিশ্বৰ অন্যতম এটা ব্ৰেণ্ড, জনপ্ৰিয় ব্ৰেণ্ড। আইফোন আজিৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালী সকলোৱে, ধনী হওক দুখীয়া হওক, সকলোৱে এটা আইফোন ল'ব বিচাৰে, এপলৰ ফোন ল'ব বিচাৰে। কিন্তু এই এপলৰ ফোনটোৰ যিজন স্ৰষ্টা আৱিষ্কাৰক ষ্টিভ জবছ, আমেৰিকাৰ মানুহ ষ্টিভ জবছ, তেখেত কিন্তু এই পৃথিৱীত এতিয়া জীয়াই নাই। এই আইফোনটোৰ কনচেপ্টটো আনিবলৈ, আইফোনটো সম্পূৰ্ণৰূপে শুদ্ধভাৱে বনাবলৈ তেওঁক 14টা বছৰৰ প্ৰয়োজন হৈছিল। আৰু 14টা বছৰ তেওঁৰ অধ্যাৱসায় সাধনাৰ ফলতহে আজি আমাৰ মাজত জনপ্ৰিয় আইফোনটো আৱিষ্কাৰ হৈছিল। কিন্তু তেওঁ যদি এবাৰ দুবাৰ ব্যৰ্থ হোৱাৰ পিছতে যদি আইফোনটো বনোৱা তেওঁ বাদ দিলেহেঁতেন, হতাশ হ'লহেঁতেন, তেতিয়াহ'লে নিশ্চয় আজি আমাৰ নতুন প্ৰজন্ম বা জেনেৰেশ্যনে আমি আইফোনটো নাপালোহেঁতেন। কিন্তু তেওঁ 14টা বছৰ অধ্যাৱসায় কৰিছে, পৰিশ্ৰম কৰিছে, তাৰ মাজত তেওঁ হতাশ হৈছে, তাৰ মাজত তেওঁ বাৰে বাৰে ব্যৰ্থ হৈছে। কিন্তু তেওঁ মানসিকভাৱে ইমান শক্তিশালী আছিল, তেওঁ পৰাজয়ক তেওঁ সহজে মানি ল'ব বিচৰা নাছিল। আৰু কালক্ৰমত গৈ আইফোন সৃষ্টি হৈছিল। আজি আইফোনটো হ'ল বিশ্বৰ অন্যতম দামী ব্ৰেণ্ড, প্ৰত্যেক মানুহে আইফোন ল'ব বিচাৰে। তাৰপিছত আমাৰ যি ইলেক্ট্ৰিচিটি বা বিদ্যুৎ, এইটো আৱিষ্কাৰ কৰিছিল মহান বিজ্ঞানী টমাছ আলভা এডিছন। আমি সকলোৱে জানো তেওঁ কিন্তু ইমান ডাঙৰ শিক্ষিত ব্যক্তি নাছিল। টমাছ আলভা এডিছন কিন্তু ইমান ডাঙৰ শিক্ষিত ব্যক্তি নাছিল। তেওঁ মাকে যেতিয়া ভাত ৰান্ধিছিল তেওঁ কাষত বহি আছিল। যেতিয়া ভাতৰ পাক আহে, আমাৰ ঢাকনিখন কি হয়, ভাতৰ ভাতটো ওপৰ পিনে দাঙি দিয়ে। তেওঁ মাকক প্ৰশ্ন কৰিছিল যে মা, এই যে ভাতৰ উতল আহিছে, এই ঢাকনিখন কিয় দাঙিয়ে যাই আছে? ইয়াত এটা ভাপ সৃষ্টি হৈছে ভাপৰ ফলত। এইবিলাক কথা তেওঁ মাকক প্ৰশ্ন কৰিছিল, এইবিলাক তেওঁ চিন্তা কৰিছিল, তাৰ ওপৰত গৱেষণা কৰিছিল। আৰু তেওঁ এই যি বাল্ব বা লাইট বা কাৰেণ্ট আমি আজি পাই আছো, ইয়াক সৃষ্টি কৰাৰ কাৰণে তেওঁ 10,000 বাৰ ব্যৰ্থ হৈছিল। 10,000 বাৰ ব্যৰ্থ হোৱাৰ পিছতো তেওঁ চেষ্টা এৰি দিয়া নাছিল। আৰু 10,000 বাৰ চেষ্টা কৰাৰ পিছত, বছৰ বছৰ পিছত তেওঁ এই বৈদ্যুতিক লাইট বা কাৰেণ্ট তেওঁ আৱিষ্কাৰ কৰিছিল। তেতিয়াহ'লে আপোনালোকে কল্পনা কৰি চাওক, আমি 10,000 বাৰ নালাগে, 10 বাৰ এটা কামত যদি আমি ব্যৰ্থ হওঁ, তেতিয়াহ'লে সেই কামটো কৰিবলৈ আমি কি কৰো? এৰি দিওঁ। আমি কি বিচাৰো?
মানুহৰ সাকসেস সফলতাটো লাল চাহ বনোৱাৰ দৰে নহয় যে লাল চাহ বনাব দিলো 2 মিনিটত লাল চাহ হৈ গ'ল। লাল চাহ বনালে আমাৰ ধৈৰ্য নাই, যে চাহ হোৱাই নাই, ইমান টাইম হ'ল, চাহ বনাব গ'ল, সেই গেছটো জ্বলাই দিলে, তাৰ পিছতে প্ৰশ্ন গৃহিণী চাহ কিয় হোৱা নাই, এতিয়াও চাহ হোৱা নাই, অৰ্থাৎ 2 মিনিট সময় আমাৰ ধৈৰ্য নাই। যদি চাহ বনোৱা হোৱা সময়খিনি যদি আমি ধৈৰ্য ধৰিব নোৱাৰো, আমাৰ দ্বাৰা কি বাল্ব আৱিষ্কাৰ হ'ব নেকি? আমাৰ দ্বাৰা কি আইফোন আৱিষ্কাৰ হ'ব নেকি? নিশ্চয়কৈ নহয়। মই বেছি দীঘলীয়া নকৰো, মই আৰু এটা আমাৰ খুব ইনস্পায়াৰিং এটা ষ্টৰী আছে, সঁচা ঘটনা আছে, মই সেইটো কম যে আমি যে কোনো কামত যে সহজে হাৰ মানিব নালাগে। বিহাৰৰ এজন তেওঁ কৃষক আছিল, সেই কৃষকজন তেওঁৰ উপাধিটো আছিল মাঝি, সম্পূৰ্ণ নামটো মই পাহৰিলো। তেখেতে খেতি পথাৰত কাম কৰিছিল আৰু তেখেতৰ যিখন খেতি পথাৰ আছিল এখন সুউচ্চ পাহাৰ আছিল। সেই ৰাস্তাটোত খেতি পথাৰত যাবলৈ হলে সেই পাহাৰখন বগাই বগাই যাবলৈ হলে 3-4 ঘণ্টাৰ প্ৰয়োজন হৈছিল আৰু পাহাৰখন যোৱাৰ পিছতে তেওঁ খেতি পথাৰ পাইছিল। আৰু প্ৰতিদিনে তেওঁ সেই পাহাৰখন বগাই বগাই অত্যন্ত কষ্টকৰ ৰাস্তাৰে তেওঁ খেতি পথাৰখন পাইছিল। আৰু দিনৰ ভাগত ঘৈণীয়েকে কি কৰে, তেওঁ খেতি পথাৰত যোৱাৰ পিছত তেওঁৰ বাবে খাদ্য বস্তু, চাহ বা জলপান জাতীয় বস্তু তেওঁৰ কাৰণে সদায় লৈ যায়। ঘৈণীয়েকো এনেকে সেই পাহাৰখনৰ দূৰত্ব অতিক্ৰম কৰি কৰি শিলৰ মাজে মাজে খুব কষ্টৰ মাজেৰে গৈ তাত তেওঁ গিৰিয়েকৰ বাবে জলপান লৈ গৈছিল। কিন্তু এদিনাখন দুৰ্ভাগ্যবশতঃ কি হৈছিল, যিহেতু পাহাৰীয়া শিলৰ ৰাস্তা, অত্যন্ত একা বেকা ৰাস্তা, ঘৈণীয়েকে শ্লিপ কৰি গৈছিল। যোৱাৰ পিছত শ্লিপ কৰি পৰি পাহাৰৰ তলিত পৰি ঘৈণীয়েকৰ মৃত্যু হৈছিল। সেইদিনাখন দহৰত মাঝিয়ে বাৰে বাৰে অপেক্ষা কৰিছিল। অন্যদিনাখন ঘৈণীয়েকে দিনৰ 12টা-1টা বজাত তেওঁলৈ খাদ্য বস্তু লৈ যায়, সিদিনাখনো তেওঁ খাদ্য বস্তুৰ বাবে অপেক্ষা কৰিছিল। কিন্তু তেওঁ অপেক্ষা কৰি কৰি যেতিয়া সন্ধিয়া হৈ গৈছিল, তেতিয়া তেওঁ চিন্তা কৰিছিল যে নিশ্চয়কৈ তেওঁৰ ঘৈণীয়েকৰ লগত আজি কিবা এটা বেয়া ঘটনা সংঘটিত হৈছে। তেওঁ সেই সন্ধিয়া পাহাৰ বগাই বগাই বিচাৰি বিচাৰি ঘৈণীয়েকক তলাশ কৰি ফুৰিছিল আৰু সন্ধিয়া সময়ত, ৰাতিৰ সময়ত তেওঁ বিচাৰি পাইছিল পাহাৰৰ নামনিত তেওঁৰ ঘৈণীয়েকৰ মূৰটোত তেজেৰে পৰিপূৰ্ণ হৈ পৰিছিল আৰু তাত তেওঁ পৰি আছিল। কিমান দুখ লগা ঘটনা। আৰু সিদিনাখনৰ পৰা এই দহৰত মাঝিয়ে মনতে এটা সিদ্ধান্ত লৈছিল যে মই যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে মই এই পাহাৰখন খনন কৰা আৰম্ভ কৰিম, আৰু যিদিনা এই পাহাৰখন খনন কাৰ্য সম্পন্ন হ'ব, পাহাৰখন নোহোৱা হৈ যাব, সিদিনাখন পথাৰত যোৱা ৰাস্তাটো সহজ হ'ব। এতিয়া 3-4 ঘণ্টাৰ প্ৰয়োজন, কিন্তু পাহাৰখন যদি নোহোৱা কৰি দিয়া হয় তেতিয়াহ'লে 10 মিনিটৰ দৰকাৰ হ'ব। কিন্তু এজন মানুহে এখন পাহাৰ ধ্বংস কৰাটো সহজ নেকি? এজন মানুহে এখন পাহাৰ ধ্বংস কৰাটো আমি যদি বাস্তৱিক অৰ্থত চাবলৈ যাওঁ, এইটো অত্যন্ত কঠিন বা অসম্ভৱ কাম। পিছদিনাৰ পৰা তেওঁ চাবুল, খন্তা, হাতুৰি এইবিলাক লৈ তেওঁ পাহাৰখন কাটিবলৈ আৰম্ভ কৰিছিল। যিবিলাক মানুহে সেই ৰাস্তাৰে গৈছিল তেওঁ প্ৰত্যেকে ঠাট্টা ইনচাল কৰিছিল যে তুমি এইবিলাক কি কাম কৰিব আহিছা, তুমি পাগল হৈছা নেকি? এই কথাবিলাকক তেওঁ কিন্তু কি কৰা নাছিল, ভ্ৰক্ষেপ কৰা নাছিল। আৰু এনেদৰে তেওঁ সদায় পাহাৰ কাটি 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 10-20 বছৰৰ পিছত গোটেই পাহাৰখন কাটি পেলাবলৈ সক্ষম হৈছিল। আৰু তেতিয়া সেই যিখন পথাৰত যাবলৈ 3-4 ঘণ্টা লাগিছিল পাহাৰখনৰ কাৰণে, আৰু যেতিয়া পাহাৰখন 10-20 বছৰ মূৰত কাটি পেলোৱা হ'ল তেওঁৰ দ্বাৰা, তেতিয়া 5 মিনিটৰ ৰাস্তা হৈ গ'ল। তাৰপিছত তেওঁৰ এই যিটো মহৎ কাম, এই মহৎ কামটোৰ বাবে ভাৰত চৰকাৰে তেওঁক এটা উপাধি দিছিল, দা মাউণ্টেইন মেন। তেতিয়াহ'লে আপোনালোকে কল্পনা কৰক, জীৱনত যদি আমাৰ একগ্ৰতা থাকে, যদি আমাৰ সফলতা থাকে, যদি আমাৰ ইচ্ছা শক্তি থাকে, পৃথিৱীৰ কোনো বস্তুৱে আমাক কিন্তু ৰখাব নোৱাৰে। পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ জীৱবিধে হৈছে মানৱ। আমাৰ মাজত ইমান সাহস আৰু শক্তি লুকাই আছে, যিদিনাখনে আমাৰ মাজত থকা প্ৰতিভা বা আমাৰ সাহসখিনিক আমি আৱিষ্কাৰ কৰিব পাৰিম, সিদিনাখনে আমি পৃথিৱীত কিছুমান অসাধাৰণ কাম কৰিবলৈ সক্ষম হ'ম। আৰু বেছি দীঘলীয়া নকৰো, আৰু মাত্ৰ মই 2 মিনিট কম। আমাৰ ল'ৰা ছোৱালীবিলাক কিদৰে আমি ডাঙৰ দীঘল কৰিম? বৰ্তমান এই জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাক সুস্থভাৱে লালন পালন কৰা বা ভাল শিক্ষা দিয়াটো তেওঁক আমি কেনেকে কৰিম? যে ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ সমান্তৰালভাৱে সৎ গুণ আৰু সৎ চৰিত্ৰ, মেইন কথাটো হ'ল সৎ গুণ আৰু সৎ চৰিত্ৰ। এইটো বহুত ডাঙৰ কথা। মানুহৰ চৰিত্ৰটো হৈছে পৃথিৱীৰ সৎ চৰিত্ৰ, পৃথিৱীৰ শ্ৰেষ্ঠতম অলংকাৰ। যিদৰে আমি হাতত কাণত সোণ, ৰূপ, খাৰু, ব্ৰাচলেট পিন্ধিলে আমি দেখিবলৈ ধুনীয়া হৈ যাওঁ, হাতত আঙুঠি পিন্ধিলে আমি দেখিবলৈ ধুনীয়া হৈ যাওঁ, সিহঁতৰ ছোৱালীবিলাকে কাণত সোণ, ব্ৰাচলেট, নেকলেছ পিন্ধিলে ধুনীয়া হৈ যায়। ঠিক সেইদৰে মানুহৰ জীৱনত যদি চৰিত্ৰ ভাল হয়,
সৎ চৰিত্ৰটোক কি বুলি কৈছে? মানুহৰ জীৱনৰ শ্ৰেষ্ঠ কাম অলংকাৰ বুলি কোৱা হৈছে। গতিকে মই আহ্বান জনাইছো আমাৰ আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক যাতে এই সৎ চৰিত্ৰৰ পথ যাতে আপোনালোকে দিয়ে। ল'ৰা ছোৱালীক কি ভাল কি বেয়া এই বস্তুটো তেওঁলোকক জনাব লাগিব। বাবা এইটো ভাল কাম, এইটো কৰিলে ইয়াৰ ফলাফল এনেকুৱা হ'ব, এইটো কাম কৰিবা। এইটো বেয়া কাম, এই কামটো কৰিলে এনেকুৱা হ'ব, ইয়াৰ ফলাফল বেয়া হ'ব, এই কামটো নকৰিবা। তাৰপিছত আটাইতকৈ ডাঙৰ ব্যাধি হ'ল মোবাইল ফোন। কিন্তু মোবাইল ফোনটো আমি ব্যাধি বুলি ক'ব পাৰো, ক'ব নোৱাৰো। এই বয়সৰ ল'ৰা ছোৱালী মোবাইলৰ প্ৰতি এডিক্টেড হ'বই। যিদৰে ড্ৰাগছ খোৱা মানুহে সন্ধিয়া বা ৰাতি ড্ৰাগছ নহ'লে চলিব নোৱাৰে, ঠিক সেইদৰে আজিৰ জেনেৰেশ্যনে মোবাইল ফোন নহ'লে তেওঁলোকে চলিব নোৱাৰে। পৰিৱৰ্তনৰ মাজেদি, সেই পৰিৱৰ্তনৰ ৰূপান্তৰৰ মাজেদি আমি আগবাঢ়ি যাব লাগিব। আমাৰ জীৱনৰ ডেভেলপমেণ্ট হ'ব। পৰিৱৰ্তনৰ সময়ৰ পৰিৱৰ্তনৰ লগে লগে, যুগৰ পৰিৱৰ্তনৰ লগে লগে আমি সমানে খোজ মিলাব পাৰিব লাগিব। এইটো নহয় যে মোবাইল ফোন আছে, আমাৰ ল'ৰা ছোৱালীক আমি কেতিয়াও মোবাইল ফোন নিদিওঁ। কাৰণ মোবাইল ফোনৰ যিদৰে কিছুমান ডিসএডভান্টেজ আছে, মোবাইল ফোনৰ এডভান্টেজ বহুত আছে। কাৰণ যিবিলাক ছচিয়েল মিডিয়া প্লেটফৰ্ম, ফেচবুক, হোৱাটছআপ, টুইটাৰ, ইনষ্টাগ্ৰাম, টুইটাৰটো বাৰু আজিকালি এক্স হেণ্ডেল বুলি কয়, টেলিগ্ৰাম, এই যিবিলাক এপ আছে, এই এপবিলাক যদি আমি পজিটিভলি যদি ইউজ কৰিব পাৰো, ডেফিনেটলি আমাৰ বহুত কামত আহে। আমি বেছি দূৰলৈ নাযাওঁ। ডিম্পু বৰুৱা ইউটিউবাৰ আমি সকলোৱে চিনি পাওঁ। ডিম্পু বৰুৱা এজন সাধাৰণ জ্ঞান বুদ্ধিৰ ল'ৰা। তই ইমান ব্ৰিলিয়েণ্ট ষ্টুডেণ্টো নহয়, তই ইমান জনা মানুহো নহয়, ডাঙৰ মানুহ নহয়। কিন্তু ডিম্পু বৰুৱাই মোবাইল ফোনটো তেওঁ পজিটিভলি ইউজ কৰিছে কাৰণে ডিম্পু বৰুৱাই আজি মাহত 10 লাখ টকা, 20 লাখ টকা ইনকাম কৰিব পাৰিছে। আমি কি কৰিছো? 350 টকা ভৰাই কেৱল বেলেগৰ ফটোত লাইক কমেন্ট কৰি আছো। আপোনালোকে বিশ্বাস কৰক, কিছুমান মানুহে কণ্টেল জ্বালা আৰু কণ্টা ভাত খাই ভিডিঅ' দি আছে, মিলিয়ন মিলিয়ন ভিউজ লৈ আছে, আমি লাইক কৰি আছো, কমেন্ট কৰি আছো, তেওঁলোকে লাখ লাখ টকা লৈ আছে। কিন্তু আমি বেলেগৰ ভিডিঅ'বিলাক লাইক কমেন্ট কৰি থকাতে আমাৰ বেছি গ'ল। গতিকে মোবাইল ফোনটোক আমি যদি পজিটিভলি যদি আমি ইউজ কৰিব পাৰো, ধ্ৰুৱ ৰাঠিৰ নাম নিশ্চয় আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালী জানে। ধ্ৰুৱ ৰাঠি ভাৰতৰ এজন বিখ্যাত ইউটিউবাৰ। তেওঁ বৰ্তমান জাৰ্মানীত বসবাস কৰে। ধ্ৰুৱ ৰাঠিয়ে তেওঁৰ ইউটিউবৰ মাধ্যমেৰে ইমান ধুনীয়া ধুনীয়া ইনফৰমেটিভ ভিডিঅ'বিলাক দিয়ে। তেওঁৰ ভিডিঅ'বিলাক চালে বিশ্বৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত বিশ্বৰ বিভিন্ন স্থানৰ জ্ঞানেৰে আমি সমৃদ্ধ হ'ব পাৰো। আপোনালোকৰ ল'ৰা ছোৱালীক ইউটিউবত গৈ ধ্ৰুৱ ৰাঠিৰ ভিডিঅ' চাৰ্চ কৰিব দিব। UPSC এজন প্ৰফেচাৰ আছে, দিব্যকীৰ্তি বুলি কয়, তেখেতৰ ভিডিঅ'বিলাক চাবলৈ দিব। যে এই মোবাইল ফোনটো যদি আমি পজিটিভলি যদি আমি ইউজ কৰিব পাৰো, নিশ্চয় ভাল হ'ব। মই ভাষণ বেছি দীঘলীয়া নকৰো। ইয়াত মঞ্চত যিসকলে আসন শুনি কৰিছে, শ্ৰদ্ধাৰ ফকিৰুদ্দিন আহমেদ ছাৰ, আমি যেতিয়া কলেজলৈ নতুনকৈ যাওঁ, তেখেতে বৰক্ষেত্ৰী কলেজত অসমীয়া বিভাগৰ প্ৰফেচাৰ হিচাপে কৰ্মৰত আছিল। ছাৰ এনেকুৱা এজন ব্যক্তিত্ব যিয়ে নেকি ছাৰ য'ত থাকে বা ছাত্ৰ ছাত্ৰীসকলে তেখেতক বহুত ভাল পাইছিল। ইমান ধুনীয়া তেওঁৰ সেন্স অফ হিউমাৰ, ইমান ধুনীয়া নাটকীয় ভংগীমাৰে ছাৰে কথা ক'ব পাৰে। ল'ৰা ছোৱালীবিলাকক ইমান মৰম কৰে। ছাৰ সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰিয় পাত্ৰ আছিল। আমি সৌভাগ্যৱান, আমি ছাৰৰ ছাত্ৰ আছিলো। নৱগত আদৰণীয় সভাত ছাৰে নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ অনুষ্ঠানটো ছাৰে চলাইছিল। আমাৰ এইটো ভালকে মনত আছে। কিন্তু ছাৰৰ দৰে মাৰ হাঁহ থকা মানুহ কম আছে। ইমান ধুনীয়া দৰমহাৰ চাকৰি এটা এৰি দি তেখেতে গুৱাহাটী হাইকোৰ্টত সংগ্ৰামপূৰ্ণ জীৱন লৈ অধিবক্তাৰ দৰে কাম কৰিব গৈছিল। চাকৰি বাদ দিছিল। নিশ্চয়কৈ আমি জীৱনত ৰিস্ক ল'ব লাগিব। ৰিস্ক নল'লে আমি ডাঙৰ মানুহ হ'ব নোৱাৰো। ছাৰে আজি গুৱাহাটী হাইকোৰ্টৰ এজন সন্মানীয় অধিবক্তা। তেওঁ ল'ৰাকেইজনো উচ্চ শিক্ষাৰে শিক্ষিত। গতিকে ছাৰক মই এই মঞ্চৰ পৰা চেলুট জনাইছো। লগতে আজি ইয়াত যে সভাপতিত্ব কৰিছে সন্মানীয় মফেৰ আলী ছাৰ, তেখেতৰ লগতে মই বহু মিটিঙত উপস্থিত আছো। মফেৰ ছাৰ বুলি কোৱাৰ লগে লগে এক স্বনামধন্য ব্যক্তিত্ব। তেখেতে মুছলমান সম্প্ৰদায়ৰ মানুহ হৈও সংস্কৃত দিশত যি পাণ্ডিত্য লৈছিল আৰু অসমৰ নলবাৰী গড়দৰৰ দৰে এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ তেখেতে অধ্যক্ষৰ আসন শুৱনি কৰিছিল। তাতোতকৈ গৌৰৱৰ কথা, ডাঙৰ কথা, ৰাষ্ট্ৰপতিৰ হাতৰ পৰা তেখেতে কৃতি শিক্ষকৰ বঁটা ল'বলৈ সক্ষম হৈছিল। তাৰপিছত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু মমতাজ আলী ছাৰ, তেখেতৰ দেউতাকো মই আজি স্কুলৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু হৈছিল। যথেষ্ট মৰম কৰিছিল, ভাল পাইছিল। মমতাজ ছাৰক মই শিক্ষাগুৰু হিচাপে পাইছো। তেখেতৰ আজিও মই প্ৰিয় ছাত্ৰ, যথেষ্ট মোক মৰম কৰে, বিভিন্ন দিহা পৰামৰ্শ দিয়ে। আব্দুল গনি খান চৌধুৰী অসমৰ বিখ্যাত ছাত্ৰ নেতা। আমি যেতিয়া সৰু থাকো ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী নেতা। মোক যথেষ্ট মৰম কৰে, প্ৰায় মিটিংবিলাকত লগ পাওঁ। এতিয়া অসমৰ অন্যতম জনপ্ৰিয় চেনেল প্ৰতিদিন টাইমৰ তেখেত এজন সাংবাদিক। লগতে মোৰ কাৰণে সাহস, মুজিবৰ দাম, সৰুৰ পৰা যিজন মানুহক পাইছো যথেষ্ট মৰম কৰে। তেখেতো ইয়াত বহি আছে। গতিকে মই দীঘলীয়া বেছি নকৰো। বিশিষ্ট ব্যক্তিসকলৰ সন্মুখত ইমানখিনি মোৰ কথা কোৱাৰ
সাহস যে মই ঘটাব পাৰিছো এইখিনি মই নিজকে ধন্যবাদ দিছো সঁচাকৈ স্কুলত আহি খুব ভাল লাগিছে পুনৰবাৰ কেতিয়াবা সময় সুবিধা পালে আপোনালোকে আমন্ত্ৰণ কৰিলে নিশ্চয় স্কুলত পুনৰবাৰ উপস্থিত হ'ম শেষত এই স্কুলৰ উত্তৰ কামনা কৰিলো শ্ৰদ্ধা ছাৰ বাইদেউসকলৰ লগতে মঞ্চৰ উপস্থিত বিশিষ্ট ব্যক্তিসকল গাৰ্জেন ছাত্ৰ ছাত্ৰীৰে সুস্বাস্থ্য কামনা কৰি মই মোৰ ভাষণ সামৰণি মাৰিলো ধন্যবাদ